হোজাইত কালভাৰ্ট নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ ঠিকাদাৰ সুমন দাসৰ বিৰুদ্ধে। অতি নিম্ন খৰচত কালভাৰ্ট নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন। ঠিকাদাৰ সুমন দাসে অতি নিম্ন খৰচত কালভাৰ্ট নিৰ্মাণৰ কাম চলাইছে, লগতে বহুদিন ধৰি নিৰ্মাণৰ কাম বন্ধ কৰি ৰাখে, যাৰ বাবে স্থানীয় ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী অহা যোৱাৰ অসুবিধাৰ সন্মুখীন হয়। দুদিন পূৰ্বে এগৰাকী ছাত্ৰী স্কুলৰ পৰা ঘৰলৈ অহাৰ সময়তে কালভাৰ্টৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সেয়েহে স্থানীয় ৰাইজে চৰকাৰৰ ওচৰত অনুৰোধ কৰে যে এনে ঠিকাদাৰৰ বিৰুদ্ধে চৰম ব্যৱস্থা গ্ৰহণ কৰিবলৈ। ৰাজ্যত দিনক দিনে কালভাৰ্ট নিৰ্মাণৰ নামত বহু অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ উত্থাপন হৈছে এইবাৰ হোজাইত। ठीक है, कोई सुंदर मंदिर कोई कल मैं जब कॉलेज से आ रही थी तब यहाँ पे जगह पे छोटा था, पैर रखने की जगह नहीं था। तो जब आ रही थी पैर फिसल के गिर गया, फिर उठा, फिर और बार फिर गिर गया। गिरने से मेरे हाथ पे बोल रहा है कि तुम्हारा नाम पे लगा था क्लास चल रहा। घर का है तुम्हारा? लिंगनगर गया। यही पर है? हाँ कहाँ कॉलेज से आ रहा था क्या? उस टाइम हुआ था? 2 बजे करीब। बाद में वो जो काम कर रहे उससे बात किए थे? ऐसा सवाल नहीं किया। কামটো কোনে কৰাই আছে? কি হৈছিল আপুনি চাওক দেখিছে, কামটো এনেকৈ বিয়া কৰিছে। কালি ছোৱালীটোৰ হাতটো ভাঙি গৈছে, কলেজত পঢ়ে। অহাৰ পিছত কালি যদি পেটত কোনো ৰড সোমাই যায় তেনেহ'লে দায়িত্ব কোনে নিব? আজি কিমান 5 দিন হৈছে কামটো বন্ধ। ফোন কৰিলে সেই ফোনটো ৰিচিভ নকৰে। ফোন কৰিলে কিবা টাইমত কয় গুৱাহাটী আছে, কিবা টাইমত কয় শিলচৰ আছে। এনেকুৱাতো কথা নহয়। কণ্ট্ৰেক্টৰৰ নাম সুমন দাস। আৰু কালি যদি ইয়াৰ কোনো জুই টুই লাগে, কিবা চিৰিয়াছ হয়, কিবা মৃত্যু হয়, এম্বুলেঞ্চ সোমাব নোৱাৰিব, কিবা ফায়াৰ ব্ৰিগেডৰ গাড়ী সোমাব নোৱাৰিব, তেতিয়া কি হ'ব? তেতিয়া ঘৰতে পুৰি মৰিব। সি দায়িত্ব কোনে ল'ব? কালি ছোৱালীটো হাতটো ভাঙিছে, কালি যদি কোনো বুঢ়া মানুহ পৰি হাতটো ভাঙে, মূৰটো ভাঙে, পেটত চিকটো সোমাই যায়, ৰডটো সোমাই যায়, এই দায়িত্ব কোনে ল'ব? যাতায়াত কৰাত অসুবিধা হৈয়ে আছে। আৰু 2টা বুঢ়া মানুহ মৃত্যু মানে শয্যাশায়ী আছে। যেনে মানে আজিকালি এনেকৈ প্ৰাণটো যাব, এনেকৈ অৱস্থা। হস্পিটেলৰ পৰা চিষ্টাৰ আহি ঘৰতে চেলেন দি আছে। ইয়াৰ কন্ট্ৰাক্টৰৰ লগত যোগাযোগ কৰিছিল নেকি? এই যোগাযোগ কৰিবই পাৰে, ফোনে ৰিচিভ নকৰে। মানে কিমান আৰু এনেকৈ পেলাই ৰাখিব কি মানে ফোন কৰাৰ পিছতে কৰে শেষ কৰিব লাগে। ফোন কৰিলে আলোচনা মাধ্যমেৰে শেষ কৰিব লাগে। ফোন কৰিলে কয় গুৱাহাটী আছে, ফোন কৰিলে কয় আগৰতলা আছে। সেই জুত থাক, আমাৰ কোনো প্ৰব্লেম নাই। সি জুত থাকিব পাৰে, থাকক, কিন্তু কামটোতো কমপ্লিট কৰিব লাগে নহয়। আৰু আমি পাৰাৰ মানুহ কৈ আছোঁ 7 দিনৰ ভিতৰত কাম কমপ্লিট হয়। যদি কাম কমপ্লিট নকৰে আমি বৃহত্তৰ আন্দোলন কৰিম। পিছত যি মানে যি কৰিব লাগে, য'ত যাব লাগে তাতেই যাম আৰু তাতেই কৰিম। কামটো 7 দিনৰ পিছত কমপ্লিট কৰিবই লাগিব। কাৰেণ্টৰ খুঁটিটো চাওক আপুনি, এই কেমেৰাটো ইফালে চাওক, কাৰেণ্টৰ খুঁটিটো পৰি গৈছে। এই ৰাইজৰ মানুহে বাছ দি কাৰেণ্টৰ খুঁটিটো বান্ধি ৰাখিছে। হোজাইৰ পৰা সুৰেন বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24।